নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওঁ আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? যদি হোৱা নাই তেন্তে চিন্তাৰ কোনো কাৰণ নাই। এতিয়া অতি সহজতে আপোনাৰ ৰেচন কাৰ্ডত বাদ পৰি ৰৈ যোৱা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। আজি আপুনি নথিপত্ৰ সাজু কৰক আৰু কৰক আবেদন। ক'ত কেনেকৈ কৰিব আবেদন চাওঁ আহক। ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে ডাঙৰ খবৰ। আজিয়ে সাজু কৰক ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথিপত্ৰ। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই নেকি? যদি হোৱা নাই তেন্তে চিন্তাৰ কাৰণ নাই। আজিয়ে কৰিব পাৰিব আবেদন। কিন্তু কিদৰে কৰিব আবেদন চাওঁ আহক। পোনপ্ৰথমে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেললৈ যাব লাগিব আৰু তাৰ পিছত নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰক আৰু সেইটো প্ৰিণ্ট আউট উলিয়াই আবেদনকাৰীৰ ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যজনৰ সম্পৰ্ক স্পষ্টকৈ উল্লেখ কৰিব লাগিব সেই ফৰ্মত। আৰু নতুন সদস্যজনৰ আধাৰ কাৰ্ডৰ কপি থকাটো বৰ্তমান বাধ্যতামূলক। সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব আবেদন কৰিবলৈ। যদি কোনো মহিলা বিয়া হৈ ঘৰলৈ আহিছে তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰাৰ প্ৰমাণপত্ৰ লাগিব। পৰিয়ালৰ মূল ৰেচন কাৰ্ডখনৰ এটা ফটোকপি আবেদনৰ সৈতে জমা দিব লাগিব আৰু আবেদন পত্ৰখনত নতুন সদস্যৰ নাম, বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখিব লাগিব। পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট সাইজৰ ফটো এখনৰ প্ৰয়োজন হ'ব আৰু সকলো নথিপত্ৰ শুদ্ধকৈ সংলগ্ন কৰি আপুনি ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰে অথবা এই সন্দৰ্ভত সুলভ মূল্যৰ দোকানীৰ সৈতেও বিতংভাৱে আলোচনা কৰিব পাৰে। আৰু লগতে অনলাইন যোগে আপুনি ওচৰৰ CSC চেণ্টাৰত গৈও আবেদন কৰিব পাৰিব আৰু সংশ্লিষ্ট বিভাগীয় বিষয়াৰ দ্বাৰা আপোনাৰ নথিপত্ৰসমূহ পৰীক্ষা কৰা হ'ব। সকলো তথ্য সঠিক থাকিলে অতি কম দিনৰ ভিতৰতে নতুন সদস্যৰ নাম কাৰ্ডখনত অন্তৰ্ভুক্ত হ'ব আৰু নাম অন্তৰ্ভুক্ত হোৱাৰ পাছত আপুনি অনলাইন যোগে নতুন ডিজিটেল ৰেচন কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব আৰু তাৰ পিছতে আপুনি লাভ কৰিব বিনামূলীয়া ৰেচন। পৰৱৰ্তী খবৰ, হঠাৎ ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি। নামনি সোণহিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা NHPC আটাইকেইখন গেটেৰে এৰি দিলে পানী আৰু তাৰ পিছতে জাৰি কৰা হৈছে হাই এলাৰ্ট। চাইৰেন বজাই পানী এৰি দিছে NHPCয়ে। হঠাৎ বিপদৰ সংকেত বাজি উঠিল সোমবাৰে। সতৰ্ক কৰি দিলে সাধাৰণ লোকক। তেনে আশংকাই পূৰ্বৰে পৰা কৰা হৈছিল। নদীবান নহয়, জলবোমা হ'ব নামনি সোণহিৰি নদীবান। বিশেষজ্ঞসকলৰ বিজ্ঞানসন্মত অধ্যয়ন, সতৰ্কবাণী আওকাণ কৰি নিৰ্মাণ কৰা গেৰুকামুখৰ নামনি সোণহিৰি জলবিদ্যুৎ প্ৰকল্পত জমা হোৱা অতিৰিক্ত পানীয়ে বৰ্তমান ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। অৰুণাচলত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে সেই অতিৰিক্ত পানী এৰি দিবলৈ জলবিদ্যুৎ প্ৰকল্পটোৰ মুঠ 9খন গেট মুকলি কৰি দিবলগীয়া হয়। প্ৰতি ছেকেণ্ডত এই গেট কেইখনেৰে এৰি দিয়া হয় 12,058.24 ঘনমিটাৰকৈ পানী। 12 বছৰৰ ভিতৰত এনে সৰ্বোচ্চ পৰিমাণৰ পানী এৰি দিয়াটো এক অভিলেখ হিচাপে পৰিগণিত হৈছে। উল্লেখযোগ্য যে সোণহিৰি নদীয়ে সৰ্বাধিক 18,300 ঘনমিটাৰ পানী বহন কৰিব পাৰে আৰু এনেদৰে হঠাৎ নদীবান্ধৰ গেট খুলি পানী এৰি দিয়াৰ পিছত প্ৰশাসন আৰু NHPCৰ তৰফৰ পৰা হাই এলাৰ্ট জাৰি কৰা হয়। মাইক যোগেও নৈপৰীয়া ৰাইজক সোণহিৰি নদীলৈ নাযাবলৈ আৰু নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ আহ্বান জনায় প্ৰশাসনে। নামনি সোণহিৰি নদীবান্ধৰ পৰা বৃহৎ পৰিমাণৰ পানী এৰি দিয়াৰ পাছতে নামনি অংশত এক প্ৰলয়ৰ সৃষ্টি হয়। উল্লেখযোগ্য যে এই নদীবান্ধ নিৰ্মাণৰ বিৰুদ্ধে এটা সময়ত তীব্ৰ আন্দোলন গঢ় লৈ উঠিছিল ৰাজ্যত। পৰৱৰ্তী সময়ত ৰহস্যজনকভাৱে সেই আন্দোলনকাৰীসকল হেৰাই যায়। কিন্তু এই নদীবান্ধটোৱে সৃষ্টি কৰা ভাবুকিয়ে বান্ধটোৰ নামনি অংশত থকা লোকসকলক শংকিত কৰি ৰাখিছে। পাহাৰৰ কোমল মাটিত নিৰ্মাণ কৰা নদীবান্ধটোৰ গাৰ্ডৱাল পৰ্যন্ত বাৰিষাত খহি পৰাৰ উদাহৰণ আছে। পানীৰ তীব্ৰ হেঁচাত এই নদীবান্ধটো কেনেবাকৈ ভাঙি পৰিলে ধেমাজি, লখিমপুৰ, মাজুলীকে ধৰি উজনি অসমৰ কেইবাখনো জিলা নিঃশেষ হৈ যাব। পৰৱৰ্তী খবৰ, নাগালেণ্ডত পুনৰ অসম ৰাইফলছৰ ওপৰত উগ্ৰপন্থীৰ ভয়ংকৰ এম্বুছ।
এইবাৰ অসম ৰাইফলছক লক্ষ্য কৰি ID বিস্ফোৰণ সন্ত্ৰাসবাদীৰ আৰু এই ভয়ংকৰ ঘটনাত শ্বহীদ হৈছে 3 গৰাকী জোৱান। পুনৰ নাগালেণ্ডত সংঘটিত হৈছে ID বিস্ফোৰণৰ ঘটনা। নাগালেণ্ডৰ ডিমাপুৰৰ চুকুফিত সংঘটিত হয় এই ID বিস্ফোৰণ। অসম ৰাইফলছৰ কনভয়ত লক্ষ্য কৰি সংঘটিত কৰে এই বিস্ফোৰণ। বিস্ফোৰণত শ্বহীদ হয় অসম ৰাইফলছৰ 3জন জোৱান। এই বিস্ফোৰণত আঘাতপ্ৰাপ্ত হৈছে আন কেইবাজনো জোৱান। ঘটনাত কোন সন্ত্ৰাসবাদী সংগঠন জড়িত হৈ আছে এই পৰ্যন্ত জনা হোৱা নাই। ডিমাপুৰ আৰক্ষী আৰু অসম ৰাইফলছে ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে অভিযান। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ভাৰতৰ হিন্দু মুছলমান সকলোৰে DNA একেই। আমাৰ ধৰ্ম বেলেগ কিন্তু আমাৰ পূৰ্বপুৰুষ একেই। ভাৰতত মুছলমানৰ কোনো ভয় নাই। হিন্দু ৰাষ্ট্ৰ সন্দৰ্ভত এই মন্তব্য জগগুৰু বাবা ৰামদেৱৰ। আৰু ৰামদেৱৰ এই মন্তব্যৰ পিছতে এতিয়া দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। আমাৰ ধৰ্ম বেলেগ কিন্তু আমাৰ পূৰ্বপুৰুষ একেই, এই মন্তব্য ৰামদেৱৰ। ৰামদেৱে কয় যে ভাৰতত মুছলমানৰ কোনো ভয় নাই। হিন্দু ৰাষ্ট্ৰ সন্দৰ্ভত এই মন্তব্য জগগুৰু বাবা ৰামদেৱৰ। আৰু বাবা ৰামদেৱৰ এই মন্তব্যৰ পিছতে এতিয়া দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। সনাতন ধৰ্মক লৈ কেতিয়াও আপত্তি কৰিব নালাগে বা আপত্তি নকৰিব। সনাতন হৈছে বিশ্বৰ আটাইতকৈ পুৰণি ধৰ্ম। আমাৰ সকলোৰে DNA এক। আফগানিস্তানেও কৈছে যে আমাৰ পূৰ্বপুৰুষ একেটাই, অৰ্থাৎ আফগানিস্তানৰ যিসকল তালিবান আছে তালিবানীয়ে কৈছে যে ভাৰত আৰু আফগানিস্তানৰ পূৰ্বপুৰুষ এক বা DNA একেটাই। আমি আমাৰ পূৰ্বপুৰুষসকলক লৈ কৃতজ্ঞ হ'ব লাগে, এই মন্তব্য জগগুৰু বাবা ৰামদেৱৰ। পৰৱৰ্তী খবৰ, নেপালত ভংগ হোৱাৰ দিশে বালেনশ্বাহৰ চৰকাৰ। নেপালত জেনজিয়ে পতা চৰকাৰ ভাঙিবলৈ এইবাৰ ওলাই আহিছে খোদ জেনজি। জেনজিয়ে পতা প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ৰাজপথত নামিল দেশখনৰ হাজাৰ হাজাৰ যুৱক যুৱতী। নেপালত জেনজিয়ে পতা চৰকাৰ ভাঙিবলৈ এইবাৰ ওলাই আহিছে খোদ জেনজিয়ে। জেনজিয়ে শাসনলৈ আনিছিল বালেনশ্বাহক আৰু নেপালৰ প্ৰধানমন্ত্ৰী পাতিছিল জেনজিয়ে। এতিয়া খোদ বালেনশ্বাহৰ বিৰুদ্ধে ৰাজপথত নামিছে জেনজি। লাখ লাখ যুৱক যুৱতী ওলাই আহিল নেপালৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে। পুনৰ সংস্থাপন নকৰাকৈ দৰিদ্ৰৰ ঘৰ উচ্ছেদ কৰাৰ নিৰ্দেশ দিছিল বালেনশ্বাহে। আৰু এই দৰিদ্ৰ বিৰোধী নীতিৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ৰাজপথত নামি পৰিছে জেনজি। জেনজিৰ কাৰ্যকৰ্তাৰ ওপৰত লাঠিচাৰ্জ কৰাৰো নিৰ্দেশ দিছিল বালেনশ্বাহে। কাঠমাণ্ডুত হোৱা বিশাল প্ৰতিবাদ ৰুদ্ধ কৰাৰ চেষ্টা কৰিছিল বালেনশ্বাহে। উল্লেখযোগ্য যে এপ্ৰিলৰ পৰা আৰম্ভ হৈছিল বালেনশ্বাহৰ বিৰুদ্ধে এই প্ৰতিবাদ আৰু নেপালৰ বিভিন্ন প্ৰান্তত শ শ লোকক উচ্ছেদ কৰিছিল চৰকাৰে। প্ৰায় 2600 পৰিয়ালৰ ঘৰ ভাঙি দিছিল নেপাল চৰকাৰে আৰু এই উচ্ছেদৰ ফলত 15,000 লোক হৈ পৰে গৃহহীন। বালেনশ্বাহৰ এই নীতিত অসন্তুষ্ট হৈ প্ৰতিবাদত নামি পৰে জেনজি। অস্থায়ী শিবিৰত খবৰ ল'বলৈ যোৱা জেনজিৰ ওপৰত লাঠি চাৰ্জ কৰে আৰক্ষীয়ে আৰু এই ঘটনাৰ পিছতে তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰে দেশখনৰ জেনজিয়ে আৰু জেনজিৰ প্ৰতিবাদত এতিয়া ভংগ হোৱাৰ দিশে বালেনশ্বাহৰ চৰকাৰ। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। আমেৰিকাৰ বিৰুদ্ধে এইবাৰ ইৰাণে আৰম্ভ কৰিছে I4NI অপাৰেশ্যন, অৰ্থাৎ এটা চকুৰ বিপৰীতে আন এটা চকু কাঢ়ি লোৱা হ'ব। আমেৰিকাৰ বিৰুদ্ধে তীব্ৰ কৰি তুলিব এই অভিযান ইৰাণে। I4NI অপাৰেশ্যন আৰম্ভ ইৰাণৰ। আমেৰিকাৰ বিৰুদ্ধে ইৰাণৰ ভয়ংকৰ অভিযান। ড্ৰোন মিছাইলৰ দ্বাৰা ভয়ংকৰ আক্ৰমণ ইৰাণৰ। মানচিত্ৰৰ পৰা আমেৰিকা ইজৰাইলক নিষেধ কৰাৰ হুংকাৰ ইৰাণৰ। হিছা আবাবিল 5 নামৰ ঘাতক ড্ৰোনৰ দ্বাৰা সাজু হৈছে ইৰাণ। 1000 মিছাইল আমেৰিকাই সাজু কৰা বুলি কোৱাৰ পিছতেই ইৰাণৰ ঘোষণা। ইফালে ইৰাণৰ 3টা অঞ্চলত আমেৰিকাৰ ভয়ংকৰ মিছাইল এটেক। আবাদানত হোৱা আক্ৰমণত প্ৰাণ গ'ল 2জনকৈ ইৰাণী লোকৰ।
লগতে বাহৰেইন, কুৱেইট, ওমান, জৰ্ডানত হাহাকাৰ পৰিস্থিতি বৰ্তমান। জৰ্ডানৰ প্ৰিন্স হাছান এয়াৰবেছ ধ্বংস কৰিলে ইৰাণে। আৰু মধ্যপ্ৰাচ্যৰ এই যুদ্ধত এইবাৰ প্ৰত্যক্ষভাৱে নামি পৰিছে ছৌদি আৰৱ। হুটিৰ বিৰুদ্ধে চানা এয়াৰপৰ্টত ছৌদি আৰৱৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক। পৰৱৰ্তী খবৰ, অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ জৰুৰী খবৰ। অৰুণোদয় আঁচনিক লৈ এইবাৰ ৰাজ্যজুৰি চলিব সমীক্ষা। বহু হিতাধিকাৰীৰ নাম কৰ্তন হ'ব অৰুণোদয়ৰ তালিকাৰ পৰা। কাৰ কাৰ নাম কৰ্তন হ'ব আৰু কাৰ কাৰ নাম থাকিব চাওঁ আহক। অৰুণোদয় আঁচনিক লৈ আহি গ'ল ডাঙৰ খবৰ। হিতাধিকাৰী তালিকাত এইবাৰ হ'ব পাৰে ডাঙৰ সালসলনি। অৰুণোদয়ৰ হিতাধিকাৰীক লৈ ৰাজ্যজুৰি চলিব সমীক্ষা। বহু হিতাধিকাৰীৰ নাম কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ পৰা। আৰ্থিক অৱস্থা উন্নত হোৱাসকলৰ কৰ্তন হ'ব পৰা নাম। অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন হ'ব নাম। আৰু লগতে বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলা আৰু দিব্যাংগসকলক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত এই আঁচনিত। আৰু অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। অৰ্থাৎ বেংক একাউণ্টৰ DBT অন থকাটো বাধ্যতামূলক। অন্যথা বঞ্চিত হ'ব এই আঁচনিৰ ধন লাভৰ পৰা। আৰু অহা 1 আগষ্টৰ পৰা ধন লাভ কৰিবলৈ সাজু হওক প্ৰতিগৰাকী হিতাধিকাৰী।